নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়া হৈছে যে এই 2025 বৰ্ষত ধনু আৰু মকৰ ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেনে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে ধনু আৰু মকৰ ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব এই 2025 বৰ্ষত। এই ভিডিঅ'ত আপোনালোকে আপোনালোকৰ শিক্ষা, কেৰিয়াৰ, স্বাস্থ্য, সাংসাৰিক জীৱন, প্ৰেমৰ সম্পৰ্ক এনেধৰণৰ সম্পূৰ্ণ তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ধনৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষত তেওঁলোকৰ ৰাশিফল অনুসৰি আপোনালোকৰ আৰ্থিকভাৱে ভৱিষ্যতবাণী যি কোৱা হৈছে, ইয়াত আপোনালোকে অনুকূলতাৰ প্ৰভাৱ পাব আৰু আপোনালোকৰ আৰ্থিক ব্যৱস্থা অনুকূল হৈ থাকিব। বছৰ আৰম্ভণিতে কিছু দুৰ্বল হ'ব, কাৰণ বছৰ আৰম্ভণিতে মংগল মহাৰাজে অষ্টম স্থানত থাকিব, বৃহস্পতি মহাৰাজ ষষ্ঠ স্থানত থাকিব আৰু বুধ মহাৰাজে আপোনাৰ খৰচ বৃদ্ধি কৰিব আৰু সমান হেঁচা প্ৰয়োগ কৰিব আৰ্থিক অৱস্থাৰ ওপৰত। কিন্তু মাৰ্চ মাহলৈকে শনি মহাৰাজ তৃতীয় গৃহত থাকিব আৰু শনিদেৱৰ দশম দৃষ্টি আপোনাৰ দ্বাদশ গৃহত থাকিব, যাৰ ফলত আপোনাৰ খৰচ হ্ৰাস পাব। দেৱগুৰু বৃহস্পতি মে' মাহত সপ্তম স্থানত আহিব আৰু মে'ৰ পৰা অক্টোবৰলৈকে আপুনি আপোনাৰ একাদশ ঘৰ আৰু আপোনাৰ ৰাশিৰ চিহ্নক বিশেষভাৱে প্ৰভাৱিত কৰিব, যি আপোনাৰ আৰ্থিক ক্ষমতা বৃদ্ধি কৰিব আৰু আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিব। আপুনি আৰ্থিকভাৱে ধনী হ'ব, কাৰণ আপোনাৰ খৰচ কমি যাব। মংগল মহাৰাজেও বছৰৰ মাজভাগলৈকে আপোনাৰ ভাগ্যৰ ফলাফল দিবলৈ আৰম্ভ কৰিব আৰু ৰাহুৱে মে' মাহৰ পৰা তৃতীয় স্থানত আহিব আৰু কেতু নৱম স্থানত আহিব, যিয়ে যান বাহনত ধন খৰচ কৰিবলগীয়া হ'ব। কিন্তু আপোনাৰ আৰ্থিক অৱস্থা আপোনাৰ নিয়ন্ত্ৰণত থাকিব। অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ মাজত কিছু প্ৰত্যাহ্বান আহিব পাৰে। তাৰ পিছৰ সময়খিনি ডিচেম্বৰ মাহত আৰ্থিক শক্তিও আপোনাৰ আহি যাব। এতিয়া আপোনালোকক স্বাস্থ্য সম্বন্ধীয় তথ্য আগবঢ়াইছোঁ। ধনৰাশি ব্যক্তিসকলৰ ৰাশিফলৰ অনুসৰি এই বছৰত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা উত্থান পতনেৰে ভৰি পৰিব। বছৰ আৰম্ভণিতে ষষ্ঠ স্থানত ৰাশিৰ অধিপতি দেৱগুৰু বৃহস্পতি বহিব। এইটো আপোনাৰ বাবে অনুকূল পৰিস্থিতি নহয়। ইয়াৰ বাহিৰেও মংগল মহাৰাজেও বছৰ আৰম্ভণিতে নিজৰ নিম্ন ৰাশিত অষ্টম স্থানত থাকিব, যাৰ ফলত যিকোনো ধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ৰাহু আৰু কেতু ক্ৰমে চতুৰ্থ আৰু দশম স্থানত থাকিব। এই সময়বোৰ গ্ৰহৰ অৱস্থাই আপোনাৰ স্বাস্থ্যৰ বিশেষ সমস্যাৰ সৃষ্টি কৰিবলগীয়া দেখিবলৈ পোৱা যাব। গতিকে আপুনি আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি সাৱধান হ'ব লাগিব, নহ'লে আপুনি পেটৰ লগত জড়িত ৰোগ, বৃহদান্তৰ সৈতে জড়িত সমস্যা, পাচন শক্তি আৰু এচিডিটিৰ সৈতে জড়িত দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। মে' মাহত যেতিয়া ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি মহাৰাজ সপ্তম ঘৰত আহিব আৰু সম্পূৰ্ণ সপ্তম দৃষ্টিৰে আপোনাৰ ৰাশি চিহ্নত দৃষ্টি দিব, তেতিয়া ই আপোনাৰ সকলো ৰোগ হ্ৰাস কৰিব আৰু পুৰণি সমস্যাবোৰ নোহোৱা হৈ যাব। এতিয়া আপোনালোকক কেৰিয়াৰ সম্বন্ধীয় তথ্য আগবঢ়াইছোঁ। কেৰিয়াৰ সম্বন্ধীয় ক্ষেত্ৰত ধনৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে যদি আপোনাৰ কেৰিয়াৰ কথা ক'বলৈ যাওঁ, চাকৰি কৰা ব্যক্তিসকলে বছৰ আৰম্ভণিতে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। দশম স্থানত প্ৰভু বুধ মহাৰাজ দ্বাদশ ভাৱত থাকিব, যিয়ে ক'ব পাৰি যে আপুনি কামৰ সৈতে জড়িত হৈ বহুত দৌৰিবলগীয়া হ'ব পাৰে। আৰু কেতু মহাৰাজ দশম গৃহত থকাৰ বাবে আপুনি বিশেষকৈ আপোনাৰ কামত অলপ
কম অনুভৱ কৰিব, যিয়ে তাত কামৰ অশান্তিৰ সম্ভাৱনা সৃষ্টি কৰিব। আপুনি আপোনাৰ কামত সম্পূৰ্ণ গুৰুত্ব দিব লাগিব। বছৰৰ মাজভাগত পৰিস্থিতি সলনি হ'ব। যেতিয়া শনি মহাৰাজে চতুৰ্থ ঘৰত বহি দশম ঘৰটোলৈ দৃষ্টি ৰাখিব, তেতিয়া আপোনাক কঠিন কৰি তুলিব। বছৰৰ আৰম্ভণিতে ব্যৱসায়ীসকলৰ বাবেও দুৰ্বল, কিন্তু বিদেশী যোগাযোগে আপোনাৰ ব্যৱসায়ত সফলতা দিব পাৰে। মে' মাহৰ পৰা যেতিয়া বৃহস্পতি মহাৰাজ আপোনাৰ সপ্তম স্থানত অক্টোবৰলৈকে থাকিব, তেতিয়া আপুনি আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপ বৃদ্ধি কৰিব। তাৰপিছত আপোনাৰ ব্যৱসায়ত লাভ হ'ব আৰু নতুন সুবিধাৰ যোগাযোগো কৰা হ'ব। আপুনি এজন অভিজ্ঞ ব্যক্তিৰ সমৰ্থন পাব, যাৰ পৰা ব্যৱসায়ত বহুত আগবাঢ়ি যাব পাৰিব। এতিয়া আপোনালোকক শিক্ষাৰ সম্বন্ধীয় তথ্য আগবঢ়াইছোঁ। ধনুৰাশি ব্যক্তিসকলৰ যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ কথা ক'বলৈ গ'লে বছৰ আৰম্ভণি অলপ কঠিন হ'ব। পঞ্চম স্থানৰ প্ৰভু মংগল মহাৰাজে নিম্ন ৰাশি চক্ৰৰ জৰিয়তে অষ্টম স্থানত বহিব, যিয়ে শিক্ষাত বিঘিনি ঘটাব পাৰে আৰু স্বাস্থ্যৰ বিঘিনি কৰিব। এই 2025 বৰ্ষত ধনুৰাশি ব্যক্তিসকলৰ ৰাশিফলৰ মতে বছৰৰ শেষৰ ফালে আপোনাৰ শিক্ষাৰ বাবে খুবেই ভাল যেন লাগিব। এপ্ৰিলৰ পৰা আগষ্ট মাহৰ ভিতৰৰ এই সময়ছোৱা বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অধিক উপকাৰী হ'ব। এই সময়ছোৱাত আপুনি ক'ৰবাত নিৰ্বাচিত হ'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে বছৰৰ আৰম্ভণিতে বছৰৰ মাজভাগত বিশেষ ভাল ফলাফল পোৱাৰ সম্ভাৱনা থাকিব পাৰে আৰু লগতে আপোনাৰ প্ৰিয় বিষয়সমূহ পঢ়িবলৈও সুযোগ পাব। যদি আপুনি উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাব বিচাৰিছে, তেন্তে বছৰৰ মাজভাগলৈকে অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই বছৰ আপোনাৰ শিক্ষাৰ পৰিস্থিতি শক্তিশালী হ'ব আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰিব। এতিয়া আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত যি তথ্য, সেই তথ্য দিবলৈ আগবাঢ়িছোঁ। ধনুৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ মতে এওঁলোকৰ ৰাশিফলত যি তথ্য উদ্ঘাটন হৈছে, সেই উদ্ঘাটনৰ পৰা ক'ব পাৰি যে আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে নিশ্চিত ফলাফল আহিব। বছৰ আৰম্ভণিতে চতুৰ্থ স্থানত ৰাহু আৰু দশম স্থানৰ কেতুৱে পাৰিবাৰিক জীৱনত উঠা নামা বজাই ৰাখিব। চতুৰ্থ স্থানৰ পৰা ক'ব পাৰি যে বছৰ আৰম্ভণিতে কিছুমান স্বাস্থ্যজনিত সমস্যাক আমনি কৰিব পাৰে। গতিকে স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগিব। বছৰ মাজভাগত ৰাহু মহাৰাজে তৃতীয় স্থানত যাব আৰু কেতু মহাৰাজ নৱম স্থানত আহিব আৰু শনি মহাৰাজে মাৰ্চৰ শেষৰ ফালে চতুৰ্থ গৃহত আহিব, যিয়ে পাৰিবাৰিক জীৱনৰ কিছু সমস্যা হ্ৰাস কৰিব পাৰে। কিন্তু পিতৃ মাতৃক আপুনি মনোযোগ দিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব, তথাপিও তেওঁলোকৰ কিছুমান সমস্যা হ'ব পাৰে, যিবোৰ আপুনি মনোযোগ দিব লাগিব আৰু তেওঁলোকক সহায় কৰিবলৈ সাজু হ'ব লাগিব। এই বছৰ আপুনি ভাই ভনীৰ পৰা সুখ পাব আৰু আপোনাৰ তেওঁলোকৰ পৰাও আপুনি মৰম বুটলিব পাৰিব। এতিয়া আপোনালোকক আগবাঢ়িছোঁ বৈবাহিক জীৱনৰ ক্ষেত্ৰত যি তথ্য, সেই তথ্য। ধনুৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে যদি আপোনাক ক'বলৈ যাওঁ, তেন্তে বছৰৰ আৰম্ভণি দুৰ্বল হ'ব। সূৰ্য মহাৰাজে আপোনাৰ ৰাশিত বহি সপ্তম ঘৰটোত দৃষ্টি ৰাখিব, আনহাতে সপ্তম গৃহৰ প্ৰভু বুধ মহাৰাজ দ্বাদশ ভাৱত থাকিব আৰু মংগল মহাৰাজে নিম্ন ৰাশি চক্ৰৰ দ্বাৰা অষ্টম স্থানত থাকিব। যাতে এইবাৰ বৈবাহিক জীৱনত আপোনাৰ বৈবাহিক সম্পৰ্কৰ বাবে অনুকূল বুলি ক'ব নোৱাৰি। এই সময়ছোৱাত আপোনাক দুয়োৰে মাজত বৈবাহিক জীৱনত জটিলতা বৃদ্ধি পাব পাৰে। তাৰ বাবে আপোনালোকে নিজকে ইজনে সিজনক সান্তনা দিব লাগিব।
নিজৰ মাজতে ধাৰণাৰ পাৰ্থক্য থাকিব পাৰে, যুদ্ধ কাজিয়া হ'ব পাৰে আৰু স্বাস্থ্যজনিত সমস্যাই আপোনাৰ পত্নী বা আপোনাৰ স্বামীক আমনি কৰিব পাৰে। কিন্তু দেৱগুৰু বৃহস্পতিৰ 7ম স্থানত মে' মাহত প্ৰৱেশ কৰাৰ লগে লগে মংগল মহাৰাজে নিজৰ আৱেগৰ পৰা ওলাই আহিব, কিছু সমস্যা হ্ৰাস পাব, পৰিস্থিতি ক্ৰমান্বয়ে শান্ত হ'বলৈ ধৰিব। আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ পৰা আপুনি সমৰ্থন পাব, তেওঁলোকে আপোনাক আন কামত সহায় কৰিব, আপুনি আপোনাৰ মাজত এটা ভাল সম্পৰ্ক ৰচিব পাৰিব বা আপোনাৰ সম্পৰ্ক ভালকৈ বজাই ৰাখিব পাৰিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী সঁচাকৈয়ে আপোনাৰ বাবে বিশেষ। তেওঁলোকৰ লগত ভালভাৱে ভ্ৰমণ কৰি ধৰ্মীয় স্থানলৈ যোৱাৰ সুযোগ থাকিব, যিয়ে আপোনাৰ সম্পৰ্ক বিশেষভাৱে পৰিপক্ক কৰিব। এতিয়া আপোনালোকক প্ৰেমৰ সম্বন্ধীয় যি তথ্য, সেই তথ্য দিবলৈ আগবাঢ়িছোঁ। ধনুৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ এওঁলোকৰ ৰাশিচক্ৰ অনুসৰি এই বছৰ আৰম্ভণিতে আপোনাৰ প্ৰেমৰ বাবে অতি দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। 5ম স্থানৰ প্ৰভু মংগল মহাৰাজ বছৰ আৰম্ভণিতে নিজৰ নিম্ন ৰাশিত 8ম স্থানত থাকিব আৰু শনি মহাৰাজৰ 5ম স্থানত 3য় দৰ্শন থাকিব, যিটো কোনো অৰ্থতে অনুকূল হ'ব নোৱাৰে। এই সময় আপোনাৰ সম্পৰ্ক চম্ভালিবলৈ অতি কষ্টকৰ হ'ব, অৰ্থাৎ কঠিন হ'ব। কাৰণ এই সময়ত যদি আপুনি আপোনাৰ সম্পৰ্ক চম্ভালিব নোৱাৰে, তেন্তে সম্পৰ্কটো ভাগি যাব পাৰে। কিন্তু জানুৱাৰীৰ পৰা এপ্ৰিলৰ এই সময়কণ, অৰ্থাৎ এই 3 সপ্তাহৰ ভিতৰত মংগল মহাৰাজ 7ম স্থানত আহিব, য'ত দেখা যাব যে আপুনি আপোনাৰ প্ৰিয়জনৰ লগত কথা পাতিব পাৰে আৰু ইয়াত সফলতা লাভ কৰিব পাৰে। ইয়াৰ পিছত এপ্ৰিলৰ পৰা জুন মাহৰ মাজৰ সময়কণ কঠিন হোৱাৰ সম্ভাৱনা আছে। কিন্তু এই পৰিস্থিতি সলনি হ'ব আৰু আপুনি আপোনাৰ সম্পৰ্কত ভাল মুহূৰ্ত অনুভৱ কৰিব। তেতিয়ালৈকে আপুনি সাৱধান হ'ব লাগিব আৰু আপোনাৰ সম্পৰ্ক বজাই ৰাখিবলৈ সকলো প্ৰকাৰে চেষ্টা চলাব লাগিব। এতিয়া আপোনালোকক এই 2025 বৰ্ষত আপোনালোকে কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰে তথ্য আগবঢ়াইছোঁ। সৰ্বপ্ৰথমে বৃহস্পতিবাৰে কপালত হালধি বা কেশৰৰ তিলক প্ৰয়োগ কৰিব লাগিব। 2 নম্বৰতে দেওবাৰে তামৰ পদুমত হালধীয়া চাউল মিহলাই সূৰ্য দেৱতাৰ ওচৰত অৰ্পণ কৰিব লাগিব। 3 নম্বৰত মঙলবাৰে শ্ৰী হনুমান চালিচা পাঠ কৰিব লাগিব। আৰু 4ৰ্থতে প্ৰতিদিনে পাৰিলে প্ৰভু হৰি বিষ্ণুক বিশেষভাৱে পূজা কৰাটো আপোনাৰ বাবে অতি উপযোগী হ'ব। মকৰ ৰাশি ব্যক্তিসকলৰ অৰ্থনৈতিকৰ ক্ষেত্ৰত যি তথ্য, সেই তথ্য আগবাঢ়িছোঁ। যদি আপুনি আপোনাৰ বাবে আৰ্থিক ভৱিষ্যতবাণী বিশেষভাৱে কোৱা যায়, তেন্তে মকৰ ৰাশি ব্যক্তিসকলৰ এই ৰাশিফলৰ অনুসৰি আপোনাৰ অলপ দুৰ্বল হ'ব আৰ্থিকৰ ক্ষেত্ৰত। শুক্ৰ 2য় ঘৰত বহিব, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব আৰু ধন সঞ্চয় কৰাত সহায় কৰিব। আনফালে দ্বাদশ স্থানত বহি থকা সূৰ্য মহাৰাজে খৰচ বৃদ্ধি কৰিব। একাদশ ঘৰত বুধ মহাৰাজ, বৃহস্পতি মহাৰাজৰ দৃষ্টি একাদশ ঘৰতো থাকিব, যিটোৱে অধিক ধন সম্পত্তি পাব আৰু খৰচ নিয়ন্ত্ৰণত থাকিব। এই সকলোবোৰ পৰিস্থিতিৰে আপোনাক আৰ্থিকভাৱে শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তোলাত সুযোগ দিব। কিন্তু মে' মাহত দেৱগুৰু বৃহস্পতি 6ষ্ঠ স্থানত আহিব আৰু আপোনাৰ দ্বাদশ ঘৰলৈ দৃষ্টি দিব, যিয়ে খৰচ বৃদ্ধি কৰিব। এই অপ্ৰত্যাশিত বৃদ্ধি বন্ধ কৰাটো আপোনাৰ বাবে সহজ সম্ভৱ নহ'ব। ইয়াৰ বাবে আপুনি কঠিন প্ৰচেষ্টা চলাব লাগিব। মাৰ্চ মাহৰ শেষৰ ফালে শনি মহাৰাজ আপোনাৰ 3য় ঘৰত আহিব, যিয়ে আপোনাক ক্ৰমান্বয়ে প্ৰচেষ্টাৰে আৰ্থিক সুবিধা দিব। কিন্তু মে' মাহত ৰাহু মহাৰাজে আপোনাৰ 2য় ঘৰত আহি ধন জমা কৰাত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই বছৰ আপুনি যথেষ্ট সাৱধানে খোজকাঢ়িব লাগিব আৰু আপোনাৰ ধন
আপুনি বিশেষভাৱে চম্ভালি ল'বলৈ চেষ্টা কৰিব লাগিব। ক'ৰবাত বিনিয়োগ কৰাটো উপকাৰী হ'ব। এতিয়া হওক স্বাস্থ্য সম্বন্ধীয় তথ্যৰ এই 2025 বৰ্ষৰ মকৰ ৰাশি ব্যক্তিসকলৰ ৰাশিফলৰ মতে এই বছৰৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ক'ব পাৰি যে বছৰৰ আৰম্ভণিতে মকৰ ৰাশিৰ অধিপতি শনি মহাৰাজে দ্বিতীয় ঘৰত থাকি স্বাস্থ্যক শক্তিশালী কৰিব। বৃহস্পতি মহাৰাজে পঞ্চমটো ঘৰৰ সৈতে আপোনাৰ ৰাশিচল চাব আৰু আপোনাৰ স্বাস্থ্যক নিখুঁত কৰাত সহায় কৰিব। কিন্তু নিম্ন ৰাশিৰ আৰম্ভণিতে আপুনি আপোনাক সপ্তম ঘৰৰ সৈতে আপোনাৰ ৰাশিচক্ৰ চাইহে স্বাস্থ্যৰ সৈতে জড়িত সমস্যা দিব পাৰে। এপ্ৰিল মাহলৈকে স্বাস্থ্যৰ বাবে দুৰ্বল হ'ব পাৰে। তাৰপিছত ক্ৰমান্বয়ে স্বাস্থ্যৰ উন্নতিৰ সম্ভাৱনা থাকিব। শনি মহাৰাজ মাৰ্চৰ শেষৰ ফালে আপোনাৰ তৃতীয় ঘৰলৈ যাব, যাৰ পৰা আপুনি এলাহ এৰিবলগীয়া হ'ব। নহ'লে লাহে লাহে বিভিন্ন ৰোগৰ কবলত আপুনি পৰিব পাৰে। আপুনি যিমানেই কঠোৰ পৰিশ্ৰম কৰিব সিমানেই আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰ পাব। শৰীৰটো যিমানেই চলাব সিমানেই স্বাস্থ্যজনিত সমস্যা নাথাকিব। ৰাহু মহাৰাজে মে' মাহত দ্বিতীয় ঘৰত আহিব পাৰে আৰু স্বাস্থ্যৰ আৰু মুখৰ লগত জড়িত সমস্যা দিব পাৰে। তেওঁলোকৰ পৰা সাৱধান হওক যাতে আপুনি এটা ভাল জীৱন কটাব পাৰে। এতিয়া হওক আপোনালোকৰ কেৰিয়াৰ সম্বন্ধীয় তথ্যৰ বিষয়ে। মকৰ ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে যদি আপোনাক ক'বলৈ যাওঁ তেন্তে বছৰটোৱে চাকৰি কৰা ব্যক্তিসকলৰ বাবে ভালেই আৰম্ভণি কৰিব। যদিও মংগল মহাৰাজ নিম্ন ৰাশি চক্ৰত দশম গৃহত থাকিব, দশম ঘৰৰ অধিপতি গ্ৰহ শুক্ৰ মহাৰাজ শনি মহাৰাজৰ লগত চাকৰি ক্ষেত্ৰত ভাল পৰিস্থিতি জন্ম দিব। আপুনিও ধন লাভ কৰিব। একাদশ ঘৰত বুধ মহাৰাজ আৰু বৃহস্পতি মহাৰাজৰ একাদশ আৰু নৱম ঘৰত বৃহস্পতি মহাৰাজৰ দৰ্শনে আপোনাৰ চাকৰিটোত সফলতা প্ৰদান কৰিব। আপোনাৰ আকাংক্ষিত ট্ৰান্সফাৰো কৰিব পাৰে আৰু আপোনাৰ চাকৰিটোত পদোন্নতি পোৱাৰো সম্ভাৱনা থাকিব। বছৰৰ শেষৰ ফালেও ভাল হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ কথা ক'বলৈ গ'লে বছৰৰ আৰম্ভণি আপোনাৰ বাবে দুৰ্বল হ'ব। আপুনি আপোনাৰ ব্যৱসায়িক সংগীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাৰ সময়তো গুৰুত্ব দিব লাগিব, কাৰণ আপোনাৰ মাজত কোনো যুক্তি থাকিব পাৰে। বছৰৰ শেষৰ ফালে বাণিজ্যিক উপায়ৰ বাবে ভাল হ'ব, কিন্তু আপুনি আপোনাৰ প্ৰচেষ্টাত অহৰহ গতি বজাই ৰাখিব লাগিব, তেতিয়াহে আপুনি সফলতা লাভ কৰিব পাৰিব। এতিয়া শিক্ষা সম্বন্ধীয় তথ্যৰ ওপৰত। মকৰ ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি আপোনাৰ এই বছৰ শিক্ষাৰ বাবে অনুকূল হ'ব। পঞ্চম স্থানৰ অধিপতি গ্ৰহ শুক্ৰ মহাৰাজ দ্বিতীয় ঘৰত থাকিব, যাতে আপুনি আপোনাৰ শিক্ষাত কঠোৰ পৰিশ্ৰম কৰিব আৰু আপুনি ইতিবাচক ফলাফল দেখিব। আপুনি শিক্ষাৰ প্ৰতি আপোনাৰ উৎসাহ বৃদ্ধি কৰিব, য'ত আপুনি অধিক কষ্ট কৰিবলৈ সাজু হ'ব। মে' মাহৰ পৰা বৃহস্পতি মহাৰাজ ষষ্ঠ স্থানত আহিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিবলৈ অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়া আপুনি সফলতা পোৱাৰ সম্ভাৱনা থাকিব পাৰে। উচ্চ শিক্ষা অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে মে' মাহৰ ভিতৰত অপেক্ষা কৰিব লাগিব। মে' মাহৰ পিছত পৰিস্থিতিৰ উন্নতি হ'ব, তেতিয়া আপুনি খুবেই ভাল ফলাফল পাব। বিদেশত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে বছৰৰ শেষৰ ফালে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা লাভ কৰিব, য'ত আপোনাৰ প্ৰিয় বিষয়বোৰে বিদেশী বিদ্যালয়ত পঢ়িবলৈ সুযোগ প্ৰদান কৰিব আৰু সুযোগ পাব। এতিয়া আপোনালোকৰ পাৰিবাৰিক জীৱনৰ যি তথ্য। মকৰ ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি এই 2025 চনটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে ঠিকেই থকাৰ সম্ভাৱনা আছে। বছৰৰ আৰম্ভণিতে শনি মহাৰাজে দ্বিতীয় ঘৰত বহি চতুৰ্থ ঘৰটোত দৃষ্টি ৰাখিব আৰু মংগল মহাৰাজে দশম গৃহত সপ্তমত
স্থান ল'ব। ইয়াৰ ফলত পাৰিবাৰিক জীৱন উত্থান পতন স্বত্তেও পাৰস্পৰিক সমন্বয় থাকিব। আপুনি অভিভাৱকৰ আশীৰ্বাদ লাভ কৰিব। তৃতীয় ঘৰত ৰাহু মহাৰাজে ভাই ভনীক কিছু সমস্যা দিব পাৰে, কিন্তু আপোনাৰ বন্ধন তেওঁলোকৰ লগত ভাল হ'ব। পিছলৈ মাৰ্চ মাহত শনি মহাৰাজে তৃতীয় স্থানত আহি ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিব, কিন্তু তেওঁলোককো আপোনাৰ সমানে প্ৰয়োজন হ'ব। ৰাহু মহাৰাজে মে মাহত দ্বিতীয় ঘৰত যাব, য'ত আপুনি আপোনাৰ পৰিয়ালৰ বিষয়ৰ কথা কোৱাৰ পৰা আপুনি হাত সাৰিব পাৰে, নহ'লে আপুনি কথা শুনিবলৈ পাব। আপুনি এই সময়ত এটা বস্তু সৃষ্টি কৰিব পাৰে। বৃহস্পতি মহাৰাজৰ আগমনৰ লগে লগে ষষ্ঠ স্থানত আৰু দশম স্থানত আৰু দ্বিতীয় স্থানত থকাৰ লগে লগে আপোনাৰ পাৰিবাৰিক জীৱনত বহুতো বিতৰ্ক সমাধান কৰাৰ সুযোগ পাব, য'ত আপুনি আপোনাৰ পৰিয়ালৰ এজন বৃদ্ধ ব্যক্তিৰ সমৰ্থন পাব। এতিয়া আপোনালোকৰ বৈবাহিক জীৱনৰ যি ফলাফল তাৰ বিষয়ে মকৰ ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে যদি আপোনাক ক'বলৈ যাওঁ, তেন্তে বছৰৰ আৰম্ভণি আপোনাৰ বাবে দুৰ্বল হ'ব। সপ্তম স্থানত বছৰৰ আৰম্ভণিতে মংগল মহাৰাজ নিম্ন ৰাশিত বহিব আৰু সূৰ্য মহাৰাজ দ্বাদশ স্থানত অৱস্থিত হ'ব, য'ত আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত সংঘাত হ'ব পাৰে। আপোনাৰ মাজত হোৱা ক্ষোভৰ অতিৰিক্ততাই সম্পৰ্কটো নষ্ট কৰিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ পৰিয়ালৰ সদস্যসকলক হস্তক্ষেপ কৰাটো অতি প্ৰয়োজনীয় হ'ব আৰু তেতিয়াহে আপোনাৰ সম্পৰ্ক ৰক্ষা পৰিব। লাহে লাহে আপোনাৰ মাজত সমস্যাবোৰ হ্ৰাস পাব। যেতিয়া মংগল মহাৰাজে জুলাই মাহত আপোনাৰ নৱম স্থানত প্ৰৱেশ কৰিব, তেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ সৈতে জড়িত সকলোবোৰ সমস্যা কমি যাব আৰু তেতিয়া আপুনি বুজিব পাৰিব যে আপোনালোক দুয়োৰে মাজত চলি থকা সমস্যাবোৰেই আছিল গ্ৰহৰ পদক্ষেপৰ ফল। এনে পৰিস্থিতিত আপুনি আপোনাৰ পত্নীক বহু সময় মৰম আৰু স্নেহ দিব লাগিব। তেওঁলোকৰ কথাবোৰ শুনিব আৰু বুজিব লাগিব আৰু ইজনে সিজনৰ সম্প্ৰীতি উন্নত কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে আপুনি এটা ভাল বৈবাহিক জীৱন লাভ কৰিব পাৰিব। এতিয়া আহোঁ আপোনালোকৰ প্ৰেমৰ সম্বন্ধীয়ৰ বিষয়ে। মকৰ ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষত আপোনালোকৰ ৰাশিফলৰ অনুসৰি আপোনালোকৰ প্ৰেম জীৱনৰ বাবে যি ভৱিষ্যতবাণী কোৱা হৈছে, সেই ক্ষেত্ৰত বছৰ আৰম্ভণিতে আপোনাৰ প্ৰেম জীৱনৰ বাবে বহুত ভাল হ'ব। বছৰ আৰম্ভণিতে বৃহস্পতি মহাৰাজ পঞ্চম স্থানত বহি থাকিব আৰু প্ৰথম আৰু পঞ্চম স্থানৰ অধিপতি শুক্ৰ মহাৰাজ খুবেই ভাল হ'ব আৰু আপোনাৰ প্ৰেম জীৱনক বিশেষভাৱে ফুলি উঠিবলৈ সহায় কৰিব। দুয়োজনে অৰ্থাৎ ইজনে সিজনৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব, ইজনে সিজনৰ কথা বুজি পাব, ইজনে সিজনৰ সন্মান কৰিব আৰু বৃদ্ধি কৰিব সন্মানৰ ক্ষেত্ৰত, আৰু লগতে পৰিয়ালৰ সদস্যক লগ পোৱাৰ সুযোগ পাব। পৰিয়ালৰ সদস্যসকলক লগ পোৱাৰ পিছত আপোনালোকৰ সম্পৰ্কটো সন্মান বৃদ্ধি পাব আৰু ইজনে সিজনৰ প্ৰতি সমৰ্পণৰ মনোভাৱ বৃদ্ধি পাব। যদি আপুনি বিচাৰে, তেন্তে বছৰৰ মাজভাগত ইজনে সিজনক বিয়া কৰাব পাৰে। এই বছৰ আপোনাৰ সম্পৰ্কত অধিক ডাঙৰ প্ৰত্যাহ্বান দেখা নাযায়, কিন্তু মাৰ্চ মাহৰ শেষৰ পৰা যেতিয়া শনি মহাৰাজে তৃতীয় ঘৰত আহিব আৰু তেওঁ পঞ্চম ঘৰটোক দৃষ্টি ৰাখিব, তেতিয়া আপোনাৰ প্ৰেমৰ বাবে বাৰে বাৰে পৰীক্ষা কৰা হ'ব। এনে পৰিস্থিতিত যদি আপুনি আপোনাৰ সম্পৰ্কত সঁচা, তেন্তে আপোনাৰ প্ৰেম বৃদ্ধি পাব আৰু প্ৰেম জীৱনত আপুনি সফলতা লাভ কৰিব। এতিয়া আহোঁ মকৰ ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষত কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব। 1 নম্বৰ হৈছে শুক্ৰবাৰে গ্ৰাম দালিক বগা ৰঙৰ গৰুক খুৱাব লাগিব। 2 নম্বৰ হৈছে সৰু ছোৱালীক
ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লওক আৰু বগা ৰঙৰ বস্তু কিবা এটা আগবঢ়াই দিয়ক। 3 নম্বৰ হৈছে শনিদেৱৰ 20 মন্ত্ৰ জপ কৰাটো আপোনাৰ বাবে আটাইতকৈ উপযুক্ত হ'ব। চতুৰ্থতে হৈছে বিশেষ সমস্যাৰ ক্ষেত্ৰত ৰুদ্ৰাভিষেক কৰা হওক। ইয়াৰ ফলত প্ৰতিটো সমস্যা অন্ত পৰিব।